এই প্ৰমোদ বড়োৰ চৰকাৰটো বেছিদিন নাই 25 তাৰিখত যদি ঘোষণা দিয়ে তেতিয়াহ'লেতো 14 দিন যদি 20 তাৰিখত দিয়ে তেতিয়াহ'লে আজি 9 দিন আছে এনেকুৱা তেলৰ হেলিকপ্টাৰ ফাইনাল হৈ গ'ল এইবিলাক কৈ লাভ নাই কথাটো শুনক এইবাৰ আমাৰ হেলিকপ্টাৰ একটা ঠিক হৈ গ'ল ড্ৰাইভাৰৰ লগত আলোচনা কৰিছে ফাইনাল হৈছে আমি জাষ্ট তেল ভৰাব লাগে ভাড়া দিব নালাগে আৰে এইটো বাকি কৈছে না মই পইচা দিব নালাগে এতিয়া চৰকাৰ হোৱাৰ পিছত মই দিম মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল বিজেপিৰ পাৰ্টিৰ মই হ'ল বিপিএফৰ কেনেকৈ যোগাযোগ কি হিচাপত যোগাযোগ থাকিব কাৰো লগত মৃত্যুতা নাই হৈছে থেংক ইউ আমাৰ বিটিচি সকলো বিপিএফ দল হিচাপে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে আমাৰ আশীৰ্বাদ ৰেলী প্ৰগ্ৰাম আছে এই হিচাপত আমি কৰি আছোঁ প্ৰথমত আমি গোসাইগাঁও জিলা হিচাপে কৰিছোঁ ছেকেণ্ডত কোকৰাঝাৰ জিলা হিচাপে কৰিছোঁ ইয়াৰ পিছত ভেৰগাঁও জিলা হিচাপে কৰিছোঁ আজি আমি মথামগুৰি সমষ্টি হিচাপে আমি আশীৰ্বাদ ৰেলী কৰিছোঁ অহাকালি আকৌ আমাৰ খাজলগাঁও আছে ইয়াৰ পিছত আৰু 15 আগষ্টৰ পিছত এনেকুৱা ডিষ্ট্ৰিক্ট ৱাইজত আশীৰ্বাদ ৰেলী প্ৰগ্ৰামটো চলি থাকিব তো আশীৰ্বাদ ৰেলী যিটো কৰি পেলাই মই যিটো দেখিলোঁ মানে আমি যিটো আশা কৰিছিলোঁ এক্সপেক্ট কৰিছিলোঁ ইয়াতকৈ বেছি আমি সমৰ্থন পাই আছোঁ সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ বিপিএফ দলক সহায় কৰিবৰ কাৰণে আৰু আমি আজি 100% আমি ক'ব পাৰোঁ যে মথামগুৰি সমষ্টি হিচাপে বিপিএফ দলে জয়ী হোৱাটো 100% চিয়ৰ বুলি আমি আজি দাবী কৰিব পাৰোঁ আসনৰ কথা আমি নকওঁ মুঠতে আমি এবছলিউট মেজৰিটি আমি পাম প্ৰমোদ বড়ো ৰাইজৰ ওচৰত আশীৰ্বাদ পায় নাপায় সেইটো ৰাইজে দিব ৰাইজে কৰিব ৰাইজে ডিচিশ্যন ল'ব প্ৰমোদ বড়ো আশীৰ্বাদ দিব না নিদিব সেইটো ৰাইজে বিচাৰ কৰিব কিন্তু আমি আজি যদি দেখিবলৈ পাইছে বিপিএফ দল হিচাপে ৰাইজৰ আশীৰ্বাদ আছে আৰু আমি পাইছোঁ আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহৰ লাষ্ট ফালে ইয়াতে বিপিএফ দলে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনোৱাটো আজিৰ দিনত 100% নাই এইটো এতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে নিজকে এই বিটিচি অঞ্চলত চৰকাৰ বনাবৰ কাৰণে কি কথা কৈ পেলাই প্ৰচাৰ কৰিলে বেছি মানে আকৰ্ষণ কৰিব পাৰে বা নিজকে জয়ী কৰিব পাৰে এবছলিউট মেজৰিটি আনিব পাৰে এইবিলাক এই ইলেকশ্যন টাইমত এইবিলাক প্ৰচাৰ চলায় এইবিলাক ইলেকশ্যনৰ কথা ইউপিপিএলটো ভাল নহ'ব কিবা এইটো বুজি পোৱা নাই মই কি চাদা কোৱা मा होननाय जादों सादा जानाय लोगो बायदि होनदों सादा जालायनाय लोगो बायदि এইবিলাক কৈ লাভ নাই মুঠতে প্ৰমোদ বড়ো শেষ কাৰো লগত বিপিএফে এলায়েন্স নহয় প্ৰমোদ বড়ো মুখত চালে আপোনালোকে চেহেৰা পাতিটো চালে এনে ক'ব পাৰিব যে আৰামছে প্ৰমোদ বড়ো হাৰি আছে তাৰ খোৱা ষ্টাইল তাৰ মুখ ফেশ্বনটো ভালকৈ চাওক বিপিএফ দলে চৰকাৰ বনোৱাৰ পিছত আমাৰ গেৰেণ্টি দিয়া আছে প্ৰথমত আমি কৈছোঁ যে মাটিৰ পাট্টা প্ৰদান কৰিম এইটো আমি কৰিম ইয়াৰ পিছত 100 crore এই বছৰত যুৱক যুৱতীসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত 40 কোটি
আত্মসহায়ক গোটত আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত 50 কোটি গৰীব দুখীয়া লোকসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম 10 কোটি টাকাটো আমি সিনিয়ৰ সিটিজেন আৰু ডিসেবল পাৰ্সনসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম বুলি কৈছোঁ